তো আজি এটা ইম্পৰ্টেণ্ট টপিক লৈ কথা পাতিম। টপিকটো হ'ল যে কেনেকৈ আমি ট্ৰেডিং কৰি বা ফাষ্ট ইনকাম কৰিব গৈ এটা ফ্ৰডৰ সন্মুখীন হ'ব লগা হৈ যায় আৰু বহুত পইচা আমাৰ নষ্ট হৈ যায়। তো ৱেলকাম টু দ্য চেনেল, মই কৃষাণ। আৰু এই ভিডিঅ'টো বনাওঁতে কিবা যদি ভুলকৈ কৈ পাওঁ আপোনালোকে ক্ষমা কৰিব। তো ৰিচেণ্টলি আমি চাব পালোঁ যে YBY বুলি এটা ট্ৰেডিং এপ আছিলে। তো কথা হ'ল এতিয়া আপোনালোকে যে সহজে ইনকাম কৰিব গৈ যি টি এপ ইনষ্টল কৰি দিয়ে। এতিয়া ৰিচেণ্টলি এটা YBY ট্ৰেডিং বুলি কিমানৰ টকা মানে ফ্ৰড কৰি লৈ গ'ল। তো সেইবোৰ নকৰিব। আপোনালোকে যদি টকা ইনকাম কৰিব বিচাৰে সেবি ৰেজিষ্টাৰ্ড এপবিলাক ইউজ কৰক। যেনেকৈ মই কৰোঁ, কাইট আছে, জেৰ'ধাৰ কাইট বুলি কয়, সেইটো ইউজ কৰক। নিজে ইনভেষ্ট কৰক, নিজে ট্ৰেডিং কৰক, বস্তুবিলাক শিকক কেনেকৈ কি হয়। যদি আপুনি ইনষ্টল কৰিব অসুবিধা পাইছে, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, তাতে চাই কিনে মোকো আপোনালোকে সুধিব পাৰে বা কমেণ্টটো কৰিব পাৰে কেনেকৈ ইনষ্টল কৰিব লাগে। বেছিক এটা আইডিয়া এটলিষ্ট মই দি দিব পাৰিম বা মোৰ থ্ৰু দিও আপোনালোকে ইনভেষ্ট কৰিব পাৰে। কিন্তু মানে যি টি এপ আহি আছে, আপোনালোকে দুদিনমান কৰাৰ পিছত ফ্ৰড হৈ গৈ আছে। তাৰপিছত ৰিচেণ্টলি আৰু এটা ব্ৰকাৰ আমাৰ গুৱাহাটীৰ DB ষ্টকছ বুলি কয়, তেখেতসকলেও কিবা মানে ঘোটালা কৰিছে, বহুতৰ পইচা মাৰি লৈ গৈছে বুলি নিউজত দেখিব পাই আছোঁ। তো সেইবোৰ নকৰিব, আপোনালোকে নিজে ট্ৰাই কৰক ইনভেষ্ট কৰিবলৈ। পইচা বহুত আছে, মানে ইমান পইচা আছে আপোনালোকে ভাবিব নোৱাৰিব। কিন্তু আমাৰ পেচেঞ্চ লাগিব আৰু প্লাছ তাতে আমি অলপ টাইম দিব লাগিব মাজে মাজে। ইমান টাইম দিব নালাগে। টাইম আমাক লাগে অপশ্যনছ ট্ৰেডিং বুলি কয়। অপশ্যনছ ট্ৰেডিঙত বহুত টাইম লাগে আৰু সেইটো মই মোৰ ফালেদি পাৰ্চনেল ছাজেশ্যন কৰিছোঁ। অপশ্যনছ ট্ৰেডিং নতুনকৈ আপুনি যেতিয়া আহিব এইবিলাক নকৰিব, নহ'লে একদম পকেট খালী হৈ যাব মানে অপশ্যনছ ট্ৰেডিঙৰ নামত। তো প্ৰথমত আপোনালোকে ইনভেষ্টমেণ্ট কৰক, লাহে লাহে শিকক আৰু অপশ্যনছ ট্ৰেডিঙত পিছত আপোনালোকে যেতিয়া পইচা বহুত হৈ যাব বা এটা এমাউণ্ট হৈ যাব, তেতিয়া আপোনালোকে অপশ্যনছ ট্ৰেডিঙত ছুইচ কৰিব পাৰিব বা একেলগে ইনভেষ্টমেণ্ট লগতো কৰিব পাৰিব। তো সেইবিলাক কথা। আৰু আপোনালোকে জেৰ'ধাৰ যোনটো এপ হয়, কাইটৰ এপ যোনটো হয় জেৰ'ধাৰ, সেইটো আপোনালোকে তাতে SIP অপশ্যনো আছে, সেইটো কৰিব পাৰিব। ছিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লেন বুলি কওঁ। সেইবিলাক কৰিলে আপোনাৰ মাহে মাহে কিবা এমাউণ্ট এটা তাতে আপুনি ইচ্ছামতে হেৰি কৰি দিব পাৰে, জমা কৰি দিব পাৰে। তো সেই হিচাপে তাতে এইটোত আপোনালোকে চাব নালাগে। এইটো জেৰ'ধাৰ যিবিলাক মানে ফাণ্ড মেনেজ কৰে, সিহঁতে সেইখিনি মেনেজ কৰি আপোনাক কিবা এটা প্ৰফিট দি থাকিব। আৰু নিজে কৰিব বিচাৰিলে ইনভেষ্টমেণ্ট অপশ্যন আছে, ভাল ভাল কোম্পানী বাছক, তাতে ইনভেষ্ট কৰক। সৰু সুৰা কোম্পানী নল'ব, যোনটো আমাৰ মানে নাম শুনা নাই বা এনেকৈ ছিকিয়ৰ নহয়, সেইবিলাক কোম্পানী নাবাচিব। ভাল ভাল কোম্পানী লওক। পইচা অলপ বেছি লগা হয় পাৰ শ্বেয়াৰত, কিন্তু ইনকামো বহুত ফাষ্ট গ্ৰ'থ হয়। আৰু এটা পেচেঞ্চো আপোনালোকে লাগিব, আপোনালোকৰ পেচেঞ্চ লাগিব, কাৰণ ইনভেষ্টমেণ্টত ইনকামটো লাহে লাহে হয় আৰু এবাৰ যেতিয়া হৈ যাব এটা কম্পাউণ্ডিং মানে ইনকাম টাইপ হৈ থাকে বস্তুটো। তো একবাৰ আপুনি অলপ টাইম দিয়ক, বস্তুটো শিকক, চাওক কেনেকৈ কি গম পায়। আৰু নোৱাৰিলে ময়ো আছোঁ, আপোনালোকে কমেণ্ট কৰিও জনাব পাৰে। তাৰপিছত নাম্বাৰটো দি দিম, পাৰ্চনেলি আপোনালোকে মেছেজ কৰিব পাৰে হোৱাটছএপত যে ইনষ্টল কেনেকৈ কৰিম বা কোনটো কোম্পানীত ইনভেষ্ট কৰিব লাগে বা মোৰ মানে কেনেকৈ কি কৰিব লাগে। সেইবিলাক যদি আপোনালোকৰ মনত কিবা ডাউটছ আৰু কুৱেশ্যনছ থাকে, তো মোক আপোনালোকে কণ্টেক্ট কৰিব পাৰে। কিন্তু যি টি মানে জল্দি ইনকাম হৈ আছে বুলি যি টি এপ ডাউনলোড কৰি ফ্ৰডত নাযাব। আৰু যি টি ব্ৰকাৰ তাত আপোনালোকে গৈ কেনে ইনভেষ্ট কৰি নিদিব। আপোনালোকৰ কষ্টৰ পইচা হয়, তাৰে আপোনালোকে লাগিলে নিজে ট্ৰাই কৰি লছ কৰি যাওক, কিন্তু আপুনি কিবা এটা শিকিব পাব। সেইটোৱে কৈছোঁ যে নিজে কৰক বস্তুবিলাক, নিজে বুজক, চাওক। বেলেগৰ আশাত দি দিয়াতকৈ আপোনালোকে নিজে লছ কৰি কেনে বস্তুটো শিকি লওক। শিকি কেনে যেতিয়া কৰিব, তেতিয়া আপোনালোকে চাব লাহে লাহে কেনেকৈ আপোনালোকৰ প্ৰফিটটো হৈ থাকিব। ময়ো বহুত লছ কৰিছোঁ আৰু এতিয়া লাহে লাহে শিকিও আছোঁ আৰু এতিয়া প্ৰফিটৰ ৰাস্তা ফালে আগবাঢ়িছোঁ অলপ। তো আপোনালোকেও কৰক, চাব কেনেকৈ লাহে লাহে আপোনালোকৰ প্ৰফিট হ'ব। পইচা বহুত আছে ট্ৰেডিং লাইনত, কিন্তু আপোনালোকে ৰাইট পাথেদি যাব লাগিব। আৰু অপশ্যনছ ট্ৰেডিং কৈছোঁ একদম নকৰিব অপেনিঙত।
অপশ্যনছ ট্ৰেডিং একদম নকৰিব। তাৰপিছত আপোনালোকৰ ইনভেষ্টমেণ্ট কৰক, SIP কৰক, এইবোৰ কৰক। অপশ্যন ট্ৰেডিং একদম অপেনিং আপোনালোকে নকৰিব, লাহে লাহে পিছত কৰিব লাগিলে। তো এইটো মই এটা পাৰ্চনেল ছাজেশ্যন দিছোঁ। আৰু পাৰিলে নিজে এপ ডাউনলোড কৰি ইনভেষ্ট কৰক, এইখিনিও মই কৈ দিছোঁ। বাকী মই ফুল্লি ছাপোৰ্ট কৰিম আপোনালোকক। ঠিক আছে, থেংক ইউ।